আৰু পপলিনৰ কণ্ঠত সঁচা কথা ক'বলৈ গ'লে সৰস্বতী মাৰ একদম আশীৰ্বাদ আছে। ধন্যবাদ। যিয়ে নাগাওক লাগে খুব শুৱলা হৈ উঠে। খুব ভাল কাম এটা হৈ আছে পপলিনৰ কণ্ঠত। মই ভাবোঁ গীতটি খুব জনপ্ৰিয় হ'ব। আমি কি কৰি আছো? আমি এটা খুব ধুনীয়া ঝুমুৰ কৰি আছো আমাৰ পপলিনৰ কণ্ঠত। ধন্যবাদ। সংগীতত এইফালে বন্ধু বিনোদ আছে। আপোনাৰতো খুব ঘনিষ্ঠ বন্ধু বিনোদ আছে। তাৰ এইফালে দদাইদেউ আছে। ঝুমুৰ হৈ আছে খুব ধুনীয়া। খুব কম সময়ৰ ভিতৰত পপলিনৰ কণ্ঠত আহি আছে আপোনালোকৰ মাজলৈ আৰু খুব এটা ধুনীয়াকে গাইছে কৰ্মী। তেওঁ খুব ধুনীয়াকে গীতটি লিখিছে। খুব ভাল কাম এটা হৈ আছে পপলিনৰ কণ্ঠত। আমাৰ বন্ধু গৌৰী শংকৰৰ সংগীতেৰে সজাইছে গীতটি। আমি চেষ্টা কৰিছোঁ ভাল কৰিবলৈ। বাকী আশা কৰিছোঁ আপোনাৰ পৰাই আপোনালোকে কেনেকৈ পাই জনাব। ধন্যবাদ। আচলতে মোৰ দাই হয়, কিন্তু মোৰ গুৰু তেওঁই ক্ষেত্ৰীয় সঞ্জীৱ। খুব সুন্দৰ গীত এটি হৈ আছে। এইটো ঝুমুৰ সুৰীয়া আধুনিক গীত হয়। ভতিজা বিনোদ কুৰ্মী ডাঙৰীয়াই লিখিছে। পপলিনে গীতটি খুব সুন্দৰকৈ কণ্ঠদান কৰিছে আৰু ভতিজা গৌৰী শংকৰে খুব সুন্দৰকৈ মিউজিক সজাইছে। মই ভাবোঁ গীতটি খুব জনপ্ৰিয় হ'ব আৰু আপোনালোকে আগুৱাই ল'ব বুলি মই আশা কৰিলোঁ। মই প্ৰয়াসে কৰিছোঁ। আৰু পপলিনৰ কণ্ঠত সঁচা কথা ক'বলৈ গ'লে সৰস্বতী মাৰ একদম আশীৰ্বাদ আছে। ধন্যবাদ। যিয়ে নাগাওক লাগে খুব শুৱলা হৈ উঠে আৰু ইয়াৰ ভকেলটো একদম ধুনীয়াকৈ পাইছে এটা আৰু ধুনীয়া ভইচ এটা পাইছে। খুব ধুনীয়াকৈ গাইছে আৰু আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ সুন্দৰকৈ সজাবৰ কাৰণে আৰু ৰাইজে আশীৰ্বাদ দিব। আচলতে ভাল কামবিলাক আচলতে যেতিয়া প্ৰেৰণা দিয়ে তেতিয়া আমি কৰিবলৈ উৎফুল্লিত হৈ যাওঁ আৰু আচলতে ৰাইজৰ আশীৰ্বাদৰ কাৰণেইতো আমাৰ এই জীৱন যাত্ৰা, সংগীতৰ যাত্ৰা। পপলিনৰ এই ঝুমুৰ গীতটি খুব ধুনীয়াকৈ আদৰি ল'ব। আমাৰ কিমান দিন হ'ল গীতটি আৰম্ভ কৰা? গীতটো হৈছে ন 2 বছৰ, এবছৰ হৈছে, প্ৰায় এবছৰ হ'বলৈ হৈছে। আচলতে যোৱা বছৰ আমি ষ্টাৰ্ট কৰিছিলোঁ, মানে অকণমান দেৰি হ'ল। তাৰপিছত মই ক'লোঁ, বিনোদেও ক'লে যে 2 দিনমান ৰৈ দিয়া, সময়টো পাৰ হৈ গৈছে, অকণমান বাহিৰ কাম বাকী আছে। গীটাৰ ৰিকৰ্ডিং কাম কৰিলে বন্ধু বিকাশ গগৈয়ে। এতিয়া বাহিৰ কামখিনি কৰিলে ফাইনেলি আমি এটা মিক্সলৈ পঠিয়াব পৰা হ'ম আৰু। আচলতে গীতটি লিখা কেতিয়া লিখিছে বিনোদে? এইটো কৰোণাৰ পিছতে লিখা। কৰোণা চলি আছিলে চাগে ন? সেইখন অৱস্থাত তেওঁ খুব সম্পূৰ্ণ লিখা হোৱা নাছিলে, অকল স্থায়ীটো লিখা। এটা খুব ধুনীয়া গীত আগতে কৰিছিলে ন? বৰ ধুনীয়া গাইছিলে। তাকে তেওঁ বিৰাট ধুনীয়া লিখে, আপোনালোকে শুনিলে গম পাব। ক্ষেত্ৰীয় সঞ্জীৱ ছাত্ৰী তেওঁৰো ধুনীয়া গীত এতিয়া আহি আছে। যোৱা বছৰে আমি ৰেডি কৰিলোঁ, কিন্তু বিশেষ কাৰণে আমি মুকলি কৰিব নোৱাৰিলোঁ। তো এইবাৰ লগতে ভিডিঅ' আহিব আৰু যিমান দূৰ সম্ভৱ আমাৰ গীতটিও চেষ্টা কৰিম ভিডিঅ' কৰিলে, যদি হয় ভাল কথা। আৰু তাকে গীতটি অকণমান দাদাক কম শুনাই দিবলৈ। দাদা ৰেডি নে?